বৰপেটাত কংগ্ৰেছৰ সভাত হোৱা মাৰপিট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিজেপিৰ প্ৰতি মোহভংগ হৈ কংগ্ৰেছলৈ সুদ ববলৈ আৰম্ভ হৈছে গতিকে সুদ বৃদ্ধি হলে অলপ শব্দ হ'বই বুলি মন্তব্য ভূপেন বৰাৰ আন দলৰ পৰা আহি কংগ্ৰেছত দায়িত্ব লাভ কৰা সন্দৰ্ভত মন্তব্য এপিচিচিৰ সভাপতিগৰাকীৰ কংগ্ৰেছৰ নীতি আদৰ্শত বিশ্বাসী হৈ কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা সকলোকে সুযোগ দিয়া হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ভূপেন বৰাই লাহে লাহে কংগ্ৰেছৰ অফিচবিলাকত ভিৰ বহুত বাঢ়িছে পৰিৱৰ্তিত পৰিস্থিতিত ৰাইজে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছৰ ফালে এটা সুদ বৈছে যেতিয়া সুদটো বব তেতিয়া সুদৰ প্ৰকোপো বাঢ়িব প্ৰকোপ বাঢ়িলে নদীৰ শব্দ বাঢ়ে গতিকে এনেকুৱা শব্দ আপোনালোকৰ কাণত পৰিব এই অগপ বিজেপিটোৰ চব থাকিব অসম আমি অসমীয়া এতিয়া আমি উদয় শংকৰ হাজৰিকাক এম পি টিকেট দিয়া নাই জানো তেওঁ বিজেপি ফাউণ্ডাৰ মেম্বাৰ আছিল আমি আৰ পি শৰ্মা ডাঙৰীয়াক এম এল এ টিকেট দিয়া নাই জানো তেওঁ 40 বছৰ RSS কৰিছিল গতিকে আমিতো দিছোঁ ভৰতনগৰ ডাঙৰীয়া অসম গণ পৰিষদৰ ফাউণ্ডাৰ নাছিলে জানো আমি তেখেতক আমাৰ নেতা কৰি পেলাই এতিয়া বিধানসভাত চলি আছোঁ গতিকে অসমৰ যিসকল নাগৰিক অসমক ভাল পায় অসমক সেৱা কৰিব বিচাৰে তেওঁলোকে কংগ্ৰেছ দলটোক এখন মঞ্চ হিচাপে ল'ব পাৰে আৰু যিসকলে আন্তৰিকতাৰে শক্তিশালীভাৱে দলক সেৱা কৰিবলৈ আগবাঢ়ি আহিব তেওঁলোকে সুযোগ পাব এইটো শুনক এতিয়া বিজেপিত যাবৰ কাৰণে মানুহ টনা আজোৰা হৈছে নেকি এতিয়া ইয়াতে কোৱাটো ভাল নহয় এইটো জেগাটো ঠিক নহয়